নমস্কাৰ মই হিমাক্ষী অসমৰ 40 লাখ অৰুণোদয় হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিলে যেটো 10 মাৰ্চত পুৱা 10:30 লগে লগে অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বেংক একাউণ্টত জমা হ'ব 9000 কোটি টকা 9000 টকা লাভ কৰিবলৈ হলে প্ৰতিগৰাকী মহিলাই উপস্থিত থাকিব লাগিব সভাত প্ৰতিখন জিলাৰ বাবে বেলেগ বেলেগ ঠাইৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপোনাৰো যদি 9000 টকা পাবলৈ ইচ্ছা আছে তেন্তে আপুনি জানি লওক ক'ত আপুনি উপস্থিত থাকিব লাগিব কোনখন সভাত আপুনি থাকিলে লাভ কৰিব 9000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ যোগে এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো অসমৰ 40 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ 10 মাৰ্চৰ পুৱা 10:30 লগে লগে ৰাজ্যৰ 40 লাখ মহিলাই লাভ কৰিব 9000 কোটি টকা কোনটো অঞ্চলৰ বা কোনখন জিলাৰ মহিলাই ক'ত যাব লাগিব সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী সভাত উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিখন পঞ্চায়তত উপস্থিত থাকিব লাগিব কাৰ্বি আংলঙৰ ডিমা হাছাও জিলাৰ লোকসকলে এমএসিত উপস্থিত থাকিব লাগিব বিটিসি সকলে ভিসিডিসি অঞ্চলত নগৰসমূহৰ লোকে ৱাৰ্ডত উপস্থিত থাকিব লাগিব অৰ্থাৎ সভাসমূহ ৱাৰ্ডত অনুষ্ঠিত হ'ব আৰু সভা যেতিয়া চলি থাকিব সভা চলি থকাৰ মাজতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 9000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে গতিকে সভালৈ আপুনি যাবলৈ নাপাহৰিব 10 তাৰিখে অৰ্থাৎ 10 মাৰ্চৰ পুৱা 10:30 লগে লগে ৰাজ্যৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 9000 কোটি টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে পুনৰবাৰ কৈছো মহিলাসকলে ক'ত ক'ত যাব লাগিব অসমৰ প্ৰতিখন পঞ্চায়তত যাব লাগিব প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত হ'ব সভা ইয়াৰ উপৰি আপুনি যদি কাৰ্বি আংলঙৰ বাসিন্দা বা আপুনি যদি ডিমা হাছাওৰ বাসিন্দা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ লোকসকলে এমএসি অঞ্চলত যাব লাগিব ইয়াৰ উপৰি বিটিসিৰ বাসিন্দাসকলে ভিসিডিসি অঞ্চলত যাব লাগিব যদি আপুনি নগৰসমূহত বাস কৰিছে নগৰসমূহৰ লোকে ৱাৰ্ডত যাব লাগিব গতিকে নগৰসমূহৰ বাবে ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা পুনৰবাৰ কৈছো অসমৰ প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত হ'ব সভা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে এমএসি অঞ্চলত অনুষ্ঠিত হ'ব সভা বিটিসি সকলৰ বাবে ভিসিডিসি অঞ্চলত অনুষ্ঠিত হ'ব সভা নগৰসমূহৰ বাবে ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা গতিকে আপোনালোকে সেই সভাত উপস্থিত থাকিব লাগিব সভাত উপস্থিত থকা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত জমা হ'ব 9000 কোটি টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে আপুনি সভালৈ যাবলৈ একেবাৰে নাপাহৰিব পুনৰবাৰ কৈছো 10 মাৰ্চ মনত ৰাখক প্ৰতিগৰাকী মহিলাই অসমৰ 40 লাখ মহিলাই মনত ৰাখক 10 মাৰ্চৰ পুৱা 10:30 লগে লগে আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব 9000 কোটি টকা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিলে আপুনি সভাত উপস্থিত থাকিবই লাগিব বাধ্যতামূলক সভাত উপস্থিত থকা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত জমা হ'ব 9000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে পুনৰবাৰ কৈছো অসমৰ প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত হ'ব সভা গতিকে পঞ্চায়তত আপুনি যাব পাৰিব সভাত উপস্থিত থকাটো কিন্তু জৰুৰী সভাত প্ৰতিগৰাকী মহিলা উপস্থিত থাকিব লাগিব কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাবে এমএসি অঞ্চলত অনুষ্ঠিত হ'ব সভা বিটিসি সকলৰ বাবে ভিসিডিসি অঞ্চলত অনুষ্ঠিত হ'ব সভা আৰু নগৰসমূহৰ বাবে ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা গতিকে আপোনালোকে সভালৈ যাবলৈ একেবাৰে নাপাহৰিব 10 মাৰ্চৰ পুৱা 10:30 লগে লগে আপোনালোকৰ বেংক একাউণ্টত 9000 টকা জমা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত আগবঢ়াইছো মন্তব্য 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9000 টকাকৈ আগবঢ়াম এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ এমএসি অঞ্চলত আৰু বিটিসিৰ ভিসিডিসি অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9000 টকা দিয়াৰ ব্যৱস্থা কৰিম সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম সৰ্বমুঠ 3600 কোটি টকা লাগিব একেদিনত একেলগে 3600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো
ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ 10:30 বজাত আপোনালোকৰ গাঁৱৰ আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয় আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ 10:30 বজাত আপোনালোকৰ গাঁৱৰ আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয় আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো ইও এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ